হয়, মই বৰ্তমান উপস্থিত আছোঁ বিহপুৰীয়া থানাৰ অন্তৰ্গত খোৰা আমগুৰি গাঁৱৰ নিবাসী যাদৱ বৰুৱাৰ ঘৰত। মই দা নিউজ প্লাজৰ সমূহ দৰ্শকক এটি কথা ক'ব বিচাৰিছোঁ। এই যে যাদৱ বৰুৱা, তেখেতৰ কণমানিজনী 2 বছৰ 6 মাহ ইতিমধ্যে হৈছে। হৃদযন্ত্ৰত এটা ফুটা হোৱাৰ বাবে জৰুৰীকালীনভাৱে ডিব্ৰুগড় মেডিকেল কলেজত ইতিমধ্যে এডমিট কৰাবলগীয়া এটা অৱস্থা হ'ল। অতি দুখেৰে জনাম যে একেবাৰে আৰ্থিকভাৱে দুৰৱস্থা, একেবাৰে আৰ্থিকভাৱে পিছপৰা এই যাদৱ বৰুৱাৰ ঘৰখন। একমাত্ৰ উপাৰ্জনৰ ৰাস্তা হ'ল টমটমখন। এই টমটমখনো এতিয়া বৰ্তমান তেওঁ ইনষ্টলমেণ্ট দি থাকিব লগা অৱস্থা হৈছে আৰু মানসিকভাৱে তেওঁ বৰ্তমান ভাৰাক্ৰান্ত হৈ এইকেইদিন টমটমখনো চলাচলটো ব্যাহত হৈ থকা পৰিলক্ষিত হৈছে। সেয়েহে আমাৰ এই চেনেলৰ জৰিয়তে মই সমূহ ৰাইজক আহ্বান জনাম যে আৰ্থিকভাৱে পিছপৰা বা এই কণমানিজনীক সেই যিটো সমস্যাৰ পৰা উদ্ধাৰ কৰিবৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন আছে। গতিকে ৰাইজে যাতে অকণমান সহায় কৰে এই কণমানিজনীৰ বাবে। আৰু মই পোনচাতেই যাদৱ বৰুৱা অৰ্থাৎ সেই কণমানিজনীৰ পিতৃৰ লগত মই কথা পাতিম, যিহেতু ডিব্ৰুগড় মেডিকেল কলেজত বৰ্তমান চিকিৎসাধীন হৈ থকা এই কণমানিজনীৰ অহা বুধবাৰৰ দিনাখন ইতিমধ্যে অস্ত্ৰোপচাৰ হ'ব বুলি জানিব পৰা গৈছে। সেয়েহে মই যাদৱ বৰুৱাৰ লগত অকণমান কথা পাতিম আৰু তেওঁৰ হৈ মই সমূহ ৰাইজক মই অৱগত কৰাব বিচাৰিছোঁ। আৰু আমাৰ এই চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অৱগত কৰাব বিচাৰিছোঁ যে তেখেতে যথেষ্ট এই দৰিদ্ৰ লোকসকলক এনেকুৱা ধৰণৰ সমস্যাৰ পৰা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে। গতিকে আমাৰ দা নিউজ প্লাজৰ জৰিয়তে এই যাদৱ বৰুৱাৰ পৰিয়ালটোকো যাতে তেখেতে অকণমান সহায়ৰ হাত আগবঢ়ায়, মই এইটো অৱগত কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী যাদৱ বৰুৱা। মোৰ এটি কন্যা সন্তানৰ হৃদযন্ত্ৰ আক্ৰান্তত অসুস্থ হৈ বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। তেওঁ এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। তেওঁ চিকিৎসাৰ বাবে যথেষ্ট টকাৰ প্ৰয়োজন হৈছে। আচলতে মই শোকত ভাগি পৰিছোঁ, কথা ক'ব পৰা মোৰ হেৰি নাই। এতিয়া তেওঁৰ চিকিৎসাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাম, তেখেতে মোৰ কন্যা সন্তানটিক যাতে আৰোগ্য কৰি তুলি আনিব পাৰে। এই মুহূৰ্তত কন্যা সন্তানগৰাকীৰ পিতৃদেৱ যথেষ্ট আৱেগিক মুহূৰ্তত আমি লগ পাইছোঁ। যিহেতু আৱেগিক হোৱাৰ এটা কথা, একেবাৰে আৰ্থিকভাৱে একেবাৰে পিছপৰা এই যাদৱ বৰুৱাৰ এই কণমানিজনীক সুস্থ কৰি তুলিবৰ বাবে বা এই জটিল অস্ত্ৰোপচাৰটোৰ কাৰণে যথেষ্ট টকাৰ প্ৰয়োজন আছে। সেয়েহে মই তেখেতৰ একেবাৰে ওচৰ নিকটৱৰ্তী ব্যক্তিসকলৰ লগত অকণমান কথা পাতিম। অতি ওচৰ চুবুৰীয়া যাদৱ বৰুৱা যোৱা 2 মে' ইলেকশ্যনলৈকে আমাৰ লগত ঘূৰি আছিলে, কিন্তু তেওঁলোকে নাজানে যে এই কেঁচুৱাটোৰ ইমান এটা ডাঙৰ অসুখ। তেওঁলোকে লৈ গ'ল লখিমপুৰত ক'লে যে এইটো ডিব্ৰুগড় লৈ যাওক। ডিব্ৰুগড়ত লৈ যোৱাৰ পিছত ডিব্ৰুগড়তহে গম পাইছে যে হাৰ্টৰ এটা জটিল অপাৰেশ্যন বা জটিল কিবা এটা আক্ৰান্ত হৈছে, যাৰ কাৰণে এতিয়া মানুহঘৰ ভাগি পৰিছে দুখত। আমিও বিভিন্ন প্ৰকাৰে, আমিও ইমান অৱস্থাৱান মানুহ নহয়, তথাপিতো আমি বিভিন্ন প্ৰকাৰে সহায় সাৰথি আগবঢ়াইছোঁ। তথাপিতো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সৰ্বসাধাৰণ ৰাইজ যিসকলে আমাক বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াব পাৰে, তেখেতসকলক আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকলে আমাৰ এই কণমানি শিশুটি 2 বছৰ 6 মাহ এই শিশুটিৰ দুৰাৰোগ্য আক্ৰান্ত কণমানিটিক আপোনালোকে যাতে সহায়ৰ হাত আগবঢ়াই আমাক কৃতাৰ্থ কৰে, এয়ে মোৰ বিনম্ৰ অনুৰোধ। হয়, একেবাৰে নিকটৱৰ্তী তেখেতেও ইতিমধ্যে আহ্বান জনাইছে সদৌতী ৰাইজক। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তেখেতে আহ্বান জনাইছে যাতে এই দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি যাতে অলপ সদয় হৈ আৰ্থিকভাৱে যাতে কিছু সহায়ৰ হাত আগবঢ়ায়। মই আৰু এগৰাকী ব্যক্তিৰ কাষ চাপিম, তেখেতৰ অকণমান মনৰ অনুভৱটো আমি। হয়, আমি তেখেতৰ নিচেই কাষতে আছোঁ। গতিকে তেখেতে অশেষ পৰিশ্ৰম কৰি তেখেতৰ এই পৰিয়ালটো আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে। বৰ্তমান তেখেতৰ আৰ্থিক অৱস্থা সিমান ভাল নহয়। সেয়েহে যদি চৰকাৰৰ ফালৰ পৰা তেখেতক অকণমান সহায় নিদিয়ে,
তেতিয়াহ'লে তেখেতৰ অৱস্থা আৰু বেয়া হৈ যাব। গতিকে আমি আশা কৰোঁ যে চৰকাৰৰ ফালৰ পৰা তেখেতক আৰ্থিক সাহাৰ্য কৰিলে এই অকণমানি ছোৱালীজনী আৰোগ্য হ'ব আৰু আমিও নথৈ আনন্দিত হ'ম। ধন্যবাদ। হয়, ইতিমধ্যে আমি দ্য নিউজ প্লাজৰ জৰিয়তে সমূহ দৰ্শকক তেখেতৰ যিটো একাউণ্ট নাম্বাৰ আছে আমি জনাব বিচাৰিছোঁ। তেখেতৰ বিহপুৰীয়া ভাৰতীয় ষ্টেট বেংকত এটি একাউণ্ট আছে। একাউণ্ট নাম্বাৰ হ'ল 321377245556। মই আকৌ এবাৰ কৈ দিছোঁ আৰু ইতিমধ্যে আমাৰ স্ক্ৰীণত এই নাম্বাৰটো আৰু IFSC কোড নাম্বাৰটো থাকিব। তথাপিতো মই এবাৰ আকৌ জনাই দিছোঁ 321377245556। এইটো হ'ল যাদৱ বৰুৱাৰ একাউণ্ট নাম্বাৰ আৰু IFSC কোড নাম্বাৰটো হ'ল SBIN 0010759। আকৌ এবাৰ মই কৈ দিছোঁ SBIN 0010759। এয়া হ'ল যাদৱ বৰুৱাৰ একাউণ্ট নাম্বাৰ। গতিকে পুনৰবাৰ মই এই দুখীয়া পৰিয়ালটোৰ কণমানিজনী যাতে আৰোগ্য হয় ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু অন্যহাতে উদ্ধাৰ কৰি আনিবৰ বাবে বা এই জটিল অস্ত্ৰোপচাৰটোত যথেষ্ট টকা পইচাৰ যিহেতু প্ৰয়োজন আছে, সেয়েহে সদৌতি ৰাইজে যদি নখ জোকাৰে তেতিয়াহ'লে নৈ বয়। মই এই চেনেলৰ জৰিয়তে সমূহ ৰাইজক আৰু তাৰ লগতে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাম যে এই দুখীয়া পৰিয়ালটোৰ প্ৰতি যাতে তেখেতে সহায়ৰ হাত আগবঢ়ায়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।